যি 28 কোটি টকা খৰচ কৰি স্পৰ্টছ ৰিহেবিলিটেশ্যন আৰু পাৰফৰ্মেন্স চেণ্টাৰ এটা স্থাপন কৰিছোঁ। অইল ইণ্ডিয়া আৰু নুমলীগড় ৰিফাইনেৰীয়ে আমাক সহায় কৰিছে আৰু BTCয়ে আমাক এই ঘৰ বা গোটেইখিনি দি সহায় কৰিছে। যোৰহাট আৰু গুৱাহাটীত এই চেণ্টাৰটো আমি 2 বছৰ আগতে কৰিছিলোঁ। 25,000 সেশন অলৰেডি 2টা চেণ্টাৰতে কমপ্লিট হৈছে আৰু এই চেণ্টাৰত প্ৰশিক্ষণ লোৱাৰ পিছত 100 জন প্লেয়াৰ্ছে নেশ্যনেল লেভেলত মেডেল পাবলৈ সক্ষম হৈছে। কোকৰাঝাৰ যিহেতু অসমৰ এখন ক্ৰীড়াৰ দৃষ্টিভংগীৰে খুব আগৰণুৱা জিলা, মই ভাবোঁ যে কোকৰাঝাৰত এই চেণ্টাৰটো স্থাপন হোৱাৰ লগে লগে খেলুৱৈসকলৰ ফিজিকেল ৰিকুৱাৰমেণ্ট, ৰিহেবিলিটেশ্যন ৰিকুৱাৰমেণ্ট আৰু ইঞ্জুৰি মেনেজমেণ্ট এই গোটেইখিনিতে যথেষ্ট সহায়ক হ'ব। কোকৰাঝাৰৰ কাৰণে ই এক অনন্য উপহাৰ। ইণ্ডিয়াৰ কোনো ষ্টেটতে ইমান এডভান্স স্পৰ্টছ ৰিহেবিলিটেশ্যন চেণ্টাৰ নাই, ইঞ্জুৰি মেনেজমেণ্ট চেণ্টাৰ নাই। দিছ ইজ এ ইউনিক গিফ্ট।